পোষ্টমেলনৰ সংগীতানুষ্ঠান বাতিলৰ দাবীত বিশেষ সংবাদমেল। বহু প্ৰতীক্ষিত পোষ্টমেলনৰ সংগীতানুষ্ঠান হৈ নুঠিব নেকি গুৱাহাটীৰ খানাপাৰাত? অনুষ্ঠানৰ সময় সলনিৰ দাবীৰে সংবাদমেল সম্বোধন জাতীয় যুৱ শক্তিৰ। সংস্কৃতিৰ সিন্ডিকেট চলোৱা একাংশ ব্যক্তিয়ে এনে অনুষ্ঠান পতাৰ অভিযোগ তুলি আজি বিশেষ সংবাদমেল সম্বোধন কৰে। ৰাজহ খৰচ কৰি অসম পৰ্যটন বিভাগে আমোদ প্ৰমোদৰ অনুষ্ঠান পাতিব নালাগে বুলি সংবাদমেলৰ মজিয়াৰ পৰাই গৰজি উঠে জাতীয় যুৱ শক্তি বাহিনী। তেওঁলোকে কয়, আমি অনুষ্ঠানৰ বিৰোধিতা কৰা নাই, আমি অনুষ্ঠানৰ সময়ৰ বিৰোধিতাহে কৰিছোঁ। অসম চৰকাৰে এই অনুষ্ঠানৰ নামত কিমান খৰচ কৰিছে আৰু ইয়াৰ ফলত অসমৰ সাংস্কৃতিক পৰ্যটনৰ কি লাভ হ'ব সেয়া শ্বেতপত্ৰ প্ৰকাশ কৰি ৰাজহুৱা কৰক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰাৰ দিনটোত এই অনুষ্ঠান কিয় পতা হৈছে? জুবিন গাৰ্গৰ প্ৰসংগ তল পেলাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰাৰ অভিযোগ তুলিছে যুৱ বাহিনীয়ে। জুবিনৰ ন্যায়ৰ যুঁজখনৰ মাজত এনে বিনোদনধৰ্মী অনুষ্ঠান বৰ্জন কৰিবলৈ প্ৰতিগৰাকী অসমীয়াক আহ্বান জনোৱাৰ লগতে পোষ্ট মেলনেও এই অনুষ্ঠান বৰ্জন কৰিব লাগে বুলি নিজৰ মত প্ৰকাশ কৰে। তেওঁলোকে কয়, আমি সামাজিক মাধ্যমত এক বিশেষ ডিজিটেল আন্দোলন কৰিছোঁ যাতে পোষ্ট মেলনে এই সময়ৰ অসমৰ পৰিৱেশৰ কথা বুজি পায় আৰু অনুষ্ঠান বাতিল কৰে। চৰকাৰে অনুষ্ঠানৰ পৰা ৰাজহ সংগ্ৰহ হ'ব বুলি কৈছে, গতিকে কিমান ৰাজহ সংগ্ৰহ হয় সেই তথ্যও ৰাজহুৱা কৰিব লাগিব অসম চৰকাৰ আৰু পৰ্যটন বিভাগে। মুঠৰ ওপৰত পোষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন আৰু সমান্তৰালকৈ আজিৰ দিনটোত গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি জাঙুৰ খাই উঠে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি। ইতিমধ্যে মোৰ লগত আজি ইয়াত উপস্থিত আছে জাতীয় যুৱ শক্তিৰ সাধাৰণ সম্পাদক পুষ্টিকা সেন ডাঙৰীয়া, জাতীয় যুৱ শক্তিৰ আন এগৰাকী সাধাৰণ সম্পাদক অংকুৰপ্ৰতীম গগৈ ডাঙৰীয়া, জাতীয় যুৱ শক্তিৰ সম্পাদক স্বাক্ষৰ বৰগোহাঁই ডাঙৰীয়া, আৰু আমাৰ মাজত উপস্থিত আছে জাতীয় যুৱ শক্তিৰ মুখপাত্ৰ ক্ষমা কৰিব অসম জাতীয় পৰিষদৰ মুখপাত্ৰ অনন্যা শইকীয়া ডাঙৰীয়া, আৰু লগতে আছে আমাৰ অংকিত গগৈ। আৰু গোটেই বিষয়টো আপোনালোকে ইতিমধ্যে সংবাদমেলৰ আৰম্ভণিতে আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই উল্লেখ কৰিছে যে যিটো সময়ত সমগ্ৰ অসমবাসী নিৰ্মীয়মান হৈ আছে, শোকস্তব্ধ হৈ আছে জুবিন দাৰ মৃত্যুৰ পিছত, আৰু সেই সময়ত যি সময়ত আমাৰ অসমৰ কলা কুশলীসকল, অসমৰ শিল্পীসকল সংগীত পৰিৱেশনৰ পৰা বিৰত আছে আজি দুমাহৰ অধিক কাল, সেইটো সময়ত কিন্তু একাংশ সাংস্কৃতিক সিন্ডিকেট কৰা যিসকলে সাংস্কৃতিক সিন্ডিকেট কৰি আহিছে ৰজাঘৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা, সেইসকলৰ নেতৃত্বত কিন্তু আজি আমদানিকৃত শিল্পী আনি জুবিন দাৰ মৃত্যুৰ চাৰ্জশ্বীট যিদিনা দাখিল হ'ব, অৰ্থাৎ 8 ডিচেম্বৰ তাৰিখে জুবিন দাৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিল কৰিব। সেই দিনটোতে চৰকাৰে সমগ্ৰ এই জুবিন দাৰ মৃত্যুৰ বিষয়টো তল পেলাবৰ বাবে তথা জুবিন দাৰ মৃত্যুৰ পিছত অসমৰ ৰাইজৰ তথা নতুন প্ৰজন্মৰ মাজত চৰকাৰৰ প্ৰতি যি ক্ষোভ, সেই ক্ষোভক প্ৰশমিত কৰাৰ উদ্দেশ্যে, সেই ক্ষোভক কৌশলপূৰ্ণভাৱে প্ৰশমিত কৰাৰ উদ্দেশ্যে তেওঁলোকে 8 তাৰিখৰ আজি পোষ্ট মেলনৰ অনুষ্ঠানটি তেওঁলোকে গুৱাহাটী খানাপাৰাত আয়োজন কৰিছে। গতিকে যিটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। আমি পুনৰবাৰ কৈছোঁ, আমি সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰখনৰ আমি উন্নয়ন বিচাৰিছোঁ। আমি কালচাৰেল টুৰিজমৰ যোগেদি অসমৰ থলুৱা শিল্পীসকলৰ উন্নয়নটো আমি নিশ্চয় বিচাৰোঁ। আমি স্পষ্টভাৱে আমি পুনৰবাৰ কৈছোঁ যে আমি এই অনুষ্ঠানৰ আমি বিৰোধিতা নহয়, আমি পোষ্ট মেলৰ অনুষ্ঠানৰ আমি বিৰোধিতা কৰা নাই, আমি বিৰোধিতা কৰিছোঁ তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰা সময়খিনিত। কাৰণ তেওঁলোকে কালচাৰেল টুৰিজমৰ ডেভেলপমেণ্টৰ কথা কৈ আছে। গতিকে কালচাৰেল টুৰিজমৰ যোগেদি তথা পৰ্যটন ক্ষেত্ৰখনৰ জৰিয়তে আমাৰ থলুৱা শিল্পীসকল তথা থলুৱা কলা কুশলীসকল উপকৃত হ'ব পৰাকৈ আজি চৰকাৰে কিবা পদক্ষেপ আজি তেওঁলোকে গ্ৰহণ কৰিছে নেকি? গতিকে তেনেকুৱা ধৰণৰ কোনোৱে পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই বিগত দিনবোৰত। গতিকে তেওঁলোকে কেৱল আমাৰ জুবিন গাৰ্গৰ মৃত্যু তথা জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো লৈ জনসাধাৰণৰ যি ক্ষোভৰ উদ্গীৰণ হৈ আছে, সেই জুইকুৰাক প্ৰশমিত কৰাৰ উদ্দেশ্যে বিভিন্ন কূট কৌশল প্ৰয়োগ কৰি তেওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে উক্ত ঘটনাক দাবী ৰাখিব বিচাৰিছে বুলি আমি অনুভৱ কৰিছোঁ। ইয়াৰ উপৰিও পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ বাবে অসম চৰকাৰে পৰ্যটন
বিভাগৰ যোগেদি কিমান টকা যোগান ধৰিছে এই অনুষ্ঠানৰ বাবদ, কিমান টকা খৰচ কৰিব, তথা ইয়াৰ ফলত আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ লগতে সামগ্ৰিকভাৱে অসমৰ কি উন্নয়ন হ'ব, কেনেধৰণে অসমে লাভান্বিত হ'ব, তাৰ ক্ষেত্ৰপট প্ৰকাশৰ বাবে আমি স্পষ্টভাৱে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। কাৰণ এটা কথা স্পষ্ট কথা, আজি জুবিন গাৰ্গৰ ন্যায় বিষয়টো কোনো কাৰণতে কোনো কূট কৌশল ৰচনা কৰি কেতিয়াও তেওঁলোকে ঢাকি ৰাখিব নোৱাৰে। আৰু অসমৰ ৰাইজে বিচাৰিছে, আমি জাতীয় যুৱ শক্তিয়ে বিচাৰিছোঁ, অসমৰ নতুন প্ৰজন্মই বিচাৰিছে যে অতি শীঘ্ৰে জুবিন গাৰ্গৰ যি মৃত্যু তাৰ ন্যায় পাওক, তাৰ পৰিয়ালবৰ্গে ন্যায় পাওক, জুবিন গাৰ্গৰ হত্যাকাৰী চিনাক্ত হওক আৰু তাৰ লগে লগে তেওঁলোকৰ উপযুক্ত শাস্তি পাওক। তাৰপিছত চৰকাৰে এনেধৰণৰ উৎসৱমুখৰ পৰিৱেশ তেওঁলোকে উদযাপন কৰক, এনেধৰণৰ উৎসৱ তেওঁলোকে পালন কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু এই মুহূৰ্তত আমাৰ স্পষ্ট কথা, যিটো মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সমগ্ৰ ৰাজ্য শোকাহত হৈ আছে, সেই সময়ত আমি প'ষ্ট মেলনৰ আমি এই সংগীতানুষ্ঠান আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি প'ষ্ট মেলনৰ এই কাৰ্যসূচী 8 তাৰিখৰ কাৰ্যসূচী অসম চৰকাৰে বাতিল নকৰে, তেতিয়াহ'লে জাতীয় যুৱ শক্তিৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব অসম চৰকাৰ তথা উদ্যোক্তাসকলে। সেই কথাই স্পষ্ট। আমি আচলতে সময়টোক লৈ আমি কালচাৰেল যিটো কালচাৰেল এক্সচেঞ্জটো ভাল কথা, কালচাৰেল এক্সচেঞ্জটো প্ৰক্ৰিয়াটো লাগিবই। তো আমি অসমৰ ৰাইজকো সেইটোৱে আমি সংবাদ মেল যোগে অসমৰ ৰাইজকো অনুৰোধ জনাব খুজিছোঁ, আপোনালোকেও এই অনুষ্ঠানটো বাতিল কৰক। ৰাইজে যদি বাতিল কৰে, কাৰণ এইটো সময় জুবিনদাৰ ন্যায়ৰ কাৰণে আমি লাগি আছোঁ, যিটো সময়ত জুবিনদাৰ ন্যায়ৰ কাৰণে লাগি আছোঁ, এনেকুৱা বিনোদনধৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰাতকৈ অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই অনুষ্ঠানটো বাতিল কৰক। আৰু লগে লগে আমি অসমৰ ৰাইজক এই সংবাদ মেলৰ যোগেদি আৰু এটা কথা আমি জনাব খুজিছোঁ, আপোনালোকে অনলাইন জৰিয়তে আপোনালোকে যিটো আমাৰ ছ'চিয়েল মিডিয়া কেম্পেইন এটা আমি ইতিমধ্যে গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ যে প'ষ্ট মেলনী অনুষ্ঠানটো বৰ্জন কৰিব লাগে। এইটোক লৈ আমি এটা সামাজিক মাধ্যমৰ জৰিয়তে এটা কেম্পেইন কৰিবলৈ আমি আজি সংবাদ মেল যোগে অনুৰোধ জনাইছোঁ, আমাৰ গোটেই অসমৰ জনতাকো অনুৰোধ জনাইছোঁ যাতে সকলোৱে এই অনুষ্ঠানটো বাতিল কৰে। অসম চৰকাৰক দেখাই দিয়ে যাতে আমাৰ প্ৰত্যেকজন অসমীয়া আজিও অলৰ ওচৰ জুবিনদাৰ ন্যায় লাগিবই, জুবিনদাৰ ন্যায় নোপোৱা পৰ্যন্ত কিন্তু অসমৰ কোনো প্ৰত্যেকজন মানুহে আজিলৈকে শুব পৰা নাই, শুব নোৱাৰে, জুবিনদাৰ ন্যায় পাবই লাগিব। আৰু এনেকুৱা বিনোদনধৰ্মী অনুষ্ঠান জুবিনদাৰ ন্যায় নোপোৱা পৰ্যন্ত হ'ব নোৱাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।